সেইকাৰণে বৈহাত্ৰিকতাপূৰ্ণ হয় বুলি কোৱা হয়। তো কেনেকৈ মাকৰ চৰিত্ৰ আৰু দেউতাকৰ চৰিত্ৰ সন্তানলৈ যায় সেইটো আমি চাম। এই মাকৰ চৰিত্ৰ আৰু দেউতাকৰ চৰিত্ৰ যে সন্তানলৈ যায় বা প্ৰবাহিত হয় ইয়াক কোৱা হয় বংশগতি। মা দেউতাকৰ চৰিত্ৰবোৰ ল'ৰা ছোৱালীলৈ বা সন্তানলৈ প্ৰবাহিত হোৱা কোৱা হয় বংশগতি। মা দেউতাকৰ চৰিত্ৰবোৰ পিতৃ মাতৃৰ চৰিত্ৰবোৰ ল'ৰা ছোৱালীলৈ প্ৰবাহিত হোৱা বা যোৱা কোৱা হয় বংশগতি। বংশগতি বুলি কোৱা হয়। ক'ৰবাত আছে ইয়াতে লিখা আছে পেজ নম্বৰ 143 পেজ 143 পেজত বংশগতি কথাটো লিখা আছে। তো বংশগতি মানে কি অলপ আগতে যে কোৱা হ'ল যৌন প্ৰজনন কৰিলে যৌন প্ৰজনন কৰি যদি সন্তান জন্ম দিয়া হয় মানুহৰ কথা কোৱা নাই মই বাৰে বাৰে কৈছো যৌন প্ৰজনন কৰি যদি কি জন্ম দিয়া হয় সন্তান জন্ম দিয়া হয় তেলে সেই সন্তানটোত মাকৰ চৰিত্ৰ প্ৰবাহিত হয় দেউতাকৰ চৰিত্ৰ প্ৰবাহিত হয় দুয়োটাৰ চৰিত্ৰ সন্তানলৈ যায়। তো এই চৰিত্ৰবিলাক যে দুয়োটা চৰিত্ৰ যে সন্তানলৈ যায় সেইকাৰণে সন্তানটো কেনেকুৱা হয় বৈহাত্ৰিকতাপূৰ্ণ হয়। কাৰণ দুটা বেলেগ বেলেগ চৰিত্ৰ যায় মাকৰ চৰিত্ৰ বেলেগ দেউতাকৰ চৰিত্ৰ বেলেগ মা দেউতা দুয়োজন একে নহয় দুয়োজন বেলেগ বেলেগ ধৰণৰ গতিকে দুয়োটাৰে চৰিত্ৰ প্ৰবাহিত হৈ এটা নতুন চৰিত্ৰ সৃষ্টি হয়। সেইকাৰণে সেই নতুন চৰিত্ৰ সৃষ্টি হয় যে সেইটো অলপ বেলেগ ধৰণৰ হয় মা দেউতাকৰ লগত চেম নহয়। এই চৰিত্ৰবিলাক যে মাকৰ পৰা দেউতাকৰ পৰা নতুনকৈ হোৱা সৃষ্টি হোৱা সন্তানলৈ যায় যি পদ্ধতিৰে যায় তাক কোৱা হয় বংশগতি। বংশগতি যদি এটা ধুনীয়াকৈ ক'ব লাগে যে বংশগতি কাক বোলে পিতৃ মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা বংশগতি বোলে বা পিতৃ মাতৃৰ বংশানুক্ৰমিক চৰিত্ৰবোৰ পিতৃ মাতৃৰ বংশানুক্ৰমিক চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা বংশগতি বোলে। পিতৃ মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা কি বোলে বংশগতি। পিতৃ মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা কি বোলে বংশগতি। আৰু পিতৃ মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ কেনেকৈ যায় কোনে লৈ যায় যোৱাকালি কোৱা হৈছিল কোনে লৈ যায় কিবা এটা নাম আছিল কেন্দ্ৰৰ ভিতৰত থাকে এনিবডি কোনে লৈ যায় মা দেউতাকৰ চৰিত্ৰবোৰ সন্তানলৈ ডিএনএ বা আমি কম ক্ৰমজমে কঢ়িয়াই লৈ যায়। ক্ৰমজম বিলাকৰ ভিতৰত থাকে ক্ৰমজম বিলাক কিহেৰে গঠন হয় প্ৰটিন আৰু ডিএনএ তো মূল যেটো শব্দ হেতু ক'ব লাগিব পিতৃ আৰু মাতৃৰ চৰিত্ৰ সন্তানলৈ লৈ যায় ক্ৰমজমে কোনে লৈ যায় ক্ৰমজমে লৈ যায়। তো আৰু সেই ক্ৰমজম বিলাক ক'ত থাকে এনেকুৱা এটা কোষ থাকে কোষৰ ভিতৰত এটা কেন্দ্ৰ থাকে সেই কেন্দ্ৰত আছে ক্ৰমজম বিলাক আছে কেন্দ্ৰতহে কোষ কেন্দ্ৰতহে ক্ৰমজম বিলাক আছে কোষ কেন্দ্ৰতহে ক্ৰমজম বিলাক আছে ক্ৰমজম কোষ কেন্দ্ৰত থাকে। প্ৰায় এটা কোষত 46টা ক্ৰমজম থাকে এটা কোষৰ কোষ কেন্দ্ৰৰ ভিতৰত 46টা ক্ৰমজম থাকে 46টা বা 23 যোগ ক্ৰমজম। এই ক্ৰমজম বিলাকে কি কৰে মাকৰ শৰীৰতো বহুত কোষ আছে এটা কোষত কেইযোৰ ক্ৰমজম থাকে এটা কোষৰ ভিতৰত 23 যোৰ মানে 46টা এটা কোষৰ ভিতৰত থাকে 46টা ক্ৰমজম 23 যোৰ 46টা কিমান যোৰ হয় 23 পেয়াৰ 23 যোৰ। তো মাকৰ শৰীৰতো কোষ আছে দেউতাকৰ শৰীৰতো কি আছে কোষ আছে প্ৰতিটোৰে শৰীৰতে কোষ আছে গতিকে এটা কোষৰ ভিতৰত 46টা কৈ 46টা ক্ৰমজম থাকে 46টা ক্ৰমজম থাকে এটা কোষৰ ভিতৰত। গতিকে মাতৃ দেহতো বহুত কোষ আছে পিতৃ দেহতো বহুত কোষ আছে আৰু এটা কোষত 46টা কৰি ক্ৰমজম আছে। যিমানে কোষ থাকক প্ৰতিটোৰে ভিতৰত 46টা কৰি ক্ৰমজম থাকিব আৰু এই ক্ৰমজম বিলাকে কি কৰে ক্ৰমজম বিলাকে যেতিয়া কি কৰা হয় প্ৰজনন কৰা হয় যৌন প্ৰজনন কৰা হয় যৌন প্ৰজনন কৰি যে নতুন কৰি সন্তান জন্ম হয় সেই সন্তানলৈ প্ৰজননৰ সময়ত সন্তানলৈ এই ক্ৰমজম বিলাকে চৰিত্ৰবিলাক লৈ যায় প্ৰজননৰ সময়ত ক্ৰমজম বিলাকে চৰিত্ৰবোৰ সন্তানলৈ লৈ যায় যেটো নতুন কৰি সন্তান হ'ব তালৈকে লৈ যায় কোনে লৈ যায় চৰিত্ৰবোৰ মাকৰ চৰিত্ৰ দেউতাকৰ চৰিত্ৰ দুয়োটা চৰিত্ৰই ক্ৰমজমে লৈ যায় মাকৰ ক্ৰমজমে মাকৰ চৰিত্ৰ দেউতাকৰ ক্ৰমজমে দেউতাকৰ চৰিত্ৰবোৰ লৈ যায়। গতিকে পিতৃৰ চৰিত্ৰ পিতৃত থকা ক্ৰমজমে আৰু মাতৃৰ চৰিত্ৰ মাতৃৰ দেহত থকা ক্ৰমজমে কঢ়িয়াই লৈ যায়। তো এনেকে চৰিত্ৰবোৰ কঢ়িয়াই লৈ যায় ক্ৰমজমে সন্তানৰ পৰা ল'ৰা ছোৱালীলৈ কঢ়িয়াই লৈ যায় ক্ৰমজমে এনেকৈ চৰিত্ৰবোৰ। তো এই ক্ৰমজম বিলাকক এটা কোষ কেন্দ্ৰৰ ভিতৰত 46টা ক্ৰমজম থাকে এই 46টা ক্ৰমজমক 23 যোৰ ক্ৰমজম বুলিও ক'ব পৰা যায় কাৰণ 23 যোৰ মানে হ'ল 46টা।
কোষ কেন্দ্ৰৰ ভিতৰত 22 যোৰ 23 যোৰ ক্ৰমোজম থাকে, এযোৰ লিংগ ক্ৰমোজম আৰু 22 যোৰ দৈহিক ক্ৰমোজম। এতিয়া আমি চাম বংশগত চৰিত্ৰবিলাক যেতিয়া পিতৃ মাতৃৰ পৰা সন্তানলৈ যায়, চৰিত্ৰবিলাক যেতিয়া পিতৃ মাতৃৰ পৰা সন্তানলৈ যায়, এই চৰিত্ৰবিলাক যেতিয়া সন্তানলৈ যায় বা প্ৰবাহিত হয়, তেতিয়া পিতৃৰ চৰিত্ৰও যায়, মাতৃৰ চৰিত্ৰও যায়, দুয়োটাৰে চৰিত্ৰ যায়। সেইকাৰণে কেনেকুৱা সন্তান হয়? বৈসাদৃশ্যতাপূৰ্ণ সন্তান হয় বুলি কোৱা হৈছে। পিতৃৰো যায়, মাতৃৰো যায় চৰিত্ৰ। কিন্তু বিশেষকৈ কোনটো চৰিত্ৰ প্ৰকাশ পায়? মাতৃৰ চৰিত্ৰ বেছিকৈ প্ৰকাশ পায় বা পিতৃৰ চৰিত্ৰ বেছিকৈ প্ৰকাশ পায়, না দুয়োটা চৰিত্ৰ একেলগে প্ৰকাশ পায়? সেইটো কিন্তু এতিয়া জানিব লাগিব। মানে মাকৰ চৰিত্ৰ যায়, দেউতাকৰ চৰিত্ৰও যায়। সেইকাৰণে কেনেকুৱা সন্তান জন্ম হয় বুলি কোৱা হয়? বৈসাদৃশ্যতাপূৰ্ণ সন্তান জন্ম হয়। কিন্তু আমি কিছুমান লক্ষণীয় চৰিত্ৰ দেখা পাওঁ যে সন্তানটো যদি মা দেউতাকৰ লগত একেধৰণৰ নহয়ও, কমপ্লিটলি বেলেগ ধৰণৰ হয়, তথাপি কিছুমান আমি লক্ষণীয় চৰিত্ৰ একেধৰণৰ কিছুমান চৰিত্ৰ দেখা পাওঁ। যেনেকুৱা সাপোজ মাটো চাপৰ, দেউতা কেনেকুৱা দীঘল, তো ল'ৰাটো সন্তানটো দীঘল হোৱা দেখা যায়, চাপৰ হোৱা দেখা নাযায়, মাকৰ নিচিনা চাপৰ হোৱা দেখা নাযায়। তো দুটা চৰিত্ৰ প্ৰকাশ হ'ব লাগিছিল, কিন্তু দেখা গ'ল যে এটা চৰিত্ৰ মাত্ৰ প্ৰকাশিত হৈছে, সন্তানটো ওখ হৈছে। গতিকে যদিও সন্তানটো কেনেকুৱা হৈছে? বৈসাদৃশ্যতাপূৰ্ণ হৈছে, মা দেউতাকৰ পৰা অলপ বেলেগ ধৰণৰ হৈছে দেখা, তথাপি কেনেকুৱা হৈছে? ওখ হৈছে। দুটা চৰিত্ৰ প্ৰকাশ পোৱা নাই, দেখা গৈছে মা চাপৰ, দেউতা যদি ওখ হয়, সন্তানটো যদি দেখা গৈছে ওখ, তাহলে মাকৰটো প্ৰকাশ পোৱা নাই, ইয়াৰ পৰা বুজা যায় আছে মাকৰটো প্ৰকাশ পোৱা নাই। গতিকে এতিয়া চোৱা হ'ব যে চৰিত্ৰবিলাক যেতিয়া মা দেউতাকৰ চৰিত্ৰবিলাক যেতিয়া সন্তানলৈ যায়, তেতিয়া বিশেষকৈ কোনটো চৰিত্ৰ প্ৰকাশ পায়? দুয়োটা চৰিত্ৰ একেলগে প্ৰকাশ পায় নে তাৰে যিকোনো এটা চৰিত্ৰ প্ৰকাশ পায়? যেতিয়া চৰিত্ৰবিলাক প্ৰবাহিত হয়, বংশগত চৰিত্ৰবিলাক যেতিয়া প্ৰবাহিত হয়, তেতিয়া মা দেউতাক দুয়োটা চৰিত্ৰই যায়, ল'ৰা ছোৱালী দুটা চৰিত্ৰই যায়, মাকৰ চৰিত্ৰ যায়, দেউতাকৰ চৰিত্ৰ যায়। সেইকাৰণে বৈসাদৃশ্যতাপূৰ্ণ সন্তান জন্ম হয় বুলি কোৱা হয়। দুয়োটা চৰিত্ৰ যায়, প্ৰবাহিত হয়, কিন্তু কোনটো প্ৰকাশ পায়? কোনটো চৰিত্ৰ প্ৰকাশ পায়? যোৱাটো বেলেগ আৰু প্ৰকাশ পোৱাটো বেলেগ। তো আমি চাম দুয়োটা চৰিত্ৰই যায়, মাকৰো দেউতাকৰো, কিন্তু প্ৰকাশ পায় কোনটো চৰিত্ৰ, সেইটো আমি চাম। গতিকে এতিয়া আমি চাম দুটা চৰিত্ৰৰ কোনটো চৰিত্ৰ প্ৰকাশ পায়, সেইটো জনাৰ কাৰণে বিজ্ঞানী মেণ্ডেল দুটা চৰিত্ৰই কি হয়? দুয়োটা চৰিত্ৰই সন্তানলৈ যায়, মাকৰ চৰিত্ৰ যায়, দেউতাকৰ চৰিত্ৰ যায়। এতিয়া দুয়োটা চৰিত্ৰই যায়, যোৱাক কোৱা হয় প্ৰবাহিত হোৱা, যায় যে তাক কোৱা হয় প্ৰবাহিত হোৱা। কিন্তু দুয়োটা চৰিত্ৰৰ কোনটো প্ৰকাশ পায়, সেইটো আমি চাম। প্ৰকাশ বৈসাদৃশ্যতাপূৰ্ণ কথাৰ অৰ্থ কি? যে মাকৰ নিচিনাও নহয়, সন্তানটো দেউতাকৰ নিচিনাও নহয়। কেনেকুৱা ধৰণৰ? অলপ বেলেগ ধৰণৰ, বেলেগ টাইপৰ হোৱা, কাৰো লগত নিমিলা, দেখাত নিমিলা, গাৰ বৰ্ণত নিমিলা, বিভিন্ন ধৰণৰ আকৃতি, সেইবিলাক মা দেউতাকৰ লগত কাৰো লগত নিমিলা, তাক কোৱা হয় বৈসাদৃশ্যতাপূৰ্ণ। কিন্তু কিছুমান চৰিত্ৰ আছে কি সেইবিলাক কি হয়? দুটা চৰিত্ৰই যায়, তাৰে এটা চৰিত্ৰ প্ৰকাশ পায়। আমি এতিয়া চাম দুটা চৰিত্ৰৰ পৰা কোনটো চৰিত্ৰ প্ৰকাশিত হয়। বিজ্ঞানী মেণ্ডেল নামৰ এজন বিজ্ঞানী আছিল, গ্ৰেগৰ জোহান মেণ্ডেল। তেওঁ কি কৰিছিল? এটা পৰীক্ষা কৰিছিল। তেওঁ কিহৰ কাৰণে পৰীক্ষা কৰিছিল? যে যেতিয়া দুটা বেলেগ ধৰণৰ দুটা জীৱই যেতিয়া কি কৰে, প্ৰজনন কৰে, আৰু প্ৰজননৰ ফলত যেতিয়া এটা নতুনকৈ সন্তানৰ জন্ম হয়, সেই সন্তানটোত মা আৰু দেউতা দুয়োৰে চৰিত্ৰৰ কোনটো বেছিকৈ প্ৰকাশ পায়? নে দুয়োটা চৰিত্ৰৰ ভিতৰত দুয়োটা চৰিত্ৰ একেলগে প্ৰকাশ পায়? সেইটো জনাৰ কাৰণে মেণ্ডেলে এটা পৰীক্ষা কৰিছিল। তাৰ কাৰণে কি লৈছিল? তো কি পৰীক্ষা কৰিছে? যে মা আৰু দেউতা দুয়োটাৰে চৰিত্ৰ সন্তানত একেলগে প্ৰকাশ পায়, না দুটা চৰিত্ৰৰ এটা প্ৰকাশ পায়? সেইটো জনাৰ কাৰণে গ্ৰেগৰ জোহান মেণ্ডেল নামৰ এজন বিজ্ঞানীয়ে এটা পৰীক্ষা কৰিছিল। তেওঁ পৰীক্ষাটো কিহৰ সহায়ত কৰিছিল? মটৰ মাহৰ গছ লৈছিল। এটা ওখ গছ লৈছিল, এটা চাপৰ গছ লৈছিল। কিহৰ কাৰণে? যে মা দেউতাকৰ চৰিত্ৰবোৰৰ ভিতৰত সন্তানলৈ কোনটো চৰিত্ৰ প্ৰকাশিত হয়? তেওঁ কি কৰিছিল? এটা ওখ গছ, এটা চাপৰ গছৰ মাজত কি কৰিছিল? প্ৰজনন ঘটাইছিল বা সংকৰণ ঘটাইছিল। ওখ আৰু চাপৰ মটৰ মাহৰ গছৰ
ক্ৰমোজম আৰু 22 যোৰ দৈহিক ক্ৰমোজম তো মাকৰ থাকিব দেউতাকৰ তেনেকুৱা সেম টু সেম মাকৰ প্ৰতিটো কোষৰে 23 যোৰ ক্ৰমোজম দেউতাকৰ প্ৰতিটো কোষৰে 23 যোৰ ক্ৰমোজম থাকিব তো এই 23 যোৰ ক্ৰমোজম যেতিয়া কি কৰিব পিতৃ মাতৃ দুয়োৰে মাজত কি হ'ব যৌন প্ৰজনন হোৱাৰ সময়ত এই 23 যোৰ ক্ৰমোজম পিতৃৰ 23 যোৰ ক্ৰমোজম ভাগ হৈ 23টা হ'ব 46টা 23 যোৰ মানে কিমান 46টা দুই ভাগ হ'ব 23টা হ'ব 23 আৰু কিমান হ'ব 23টা হ'ব ভাগ হৈ যাব দুই ভাগ হৈ যাব প্ৰতিটো কোষৰ প্ৰজননৰ সময়ত প্ৰতিটো পিতৃ কোষ আৰু প্ৰতিটো মাতৃ কোষৰ 23 যোৰ ক্ৰমোজম বিভাজিত হ'ব 23টা লৈ তো 23 যোৰ 23টা হ'ব আৰু ইয়াৰ 23 যোৰ কিমান হ'ব 23টা 46টা হ'ব 23টা এনেকা দুই ভাগ হৈ যাব আৰু কি হ'ব ইয়াৰ পৰা 23টা আৰু ইয়াৰ পৰা 23টা আহিব নতুনকৈ হোৱা সন্তানলৈ দেউতাকৰ পৰা 23টা ক্ৰমোজম আহিব আৰু মাকৰ পৰা 23টা ক্ৰমোজম আহিব 23 কিমান হ'ব 46টা হ'ব গতিকে দেখা গেল পিতৃ কোষৰ পৰাও ক্ৰমোজম আহিল মাতৃ কোষৰ পৰাও ক্ৰমোজম আহিল পিতৃ কোষৰ মুঠ 46টা ক্ৰমোজমৰ পৰা 23টা আহিব মাতৃ কোষৰ মুঠ 46টা ক্ৰমোজমৰ পৰা 23টা আহিব পিতৃ ফালৰ পৰা 23টা ক্ৰমোজম মাতৃ ফালৰ পৰা 23টা ক্ৰমোজম আহি নতুনকৈ হোৱা সন্তানত মুঠ 46টা ক্ৰমোজম বনাব গতিকে পিতৃৰ ফালৰ পৰা ক্ৰমোজম আহিল মাতৃৰ ফালৰ পৰা ক্ৰমোজম আহিল সমান সংখ্যক ক্ৰমোজম পিতৃৰ ফালৰ পৰা সমান সংখ্যক ক্ৰমোজম মাতৃৰ ফালৰ পৰা আহিল যেহেতু দুয়োটাৰ পৰাই ক্ৰমোজম আহিছে গতিকে নতুনকৈ হোৱা সন্তানটোত পিতৃ চৰিত্ৰও থাকিব মাতৃ চৰিত্ৰও থাকিব দুয়োটা চৰিত্ৰই থাকিব সমান চৰিত্ৰই থাকিব গতিকে মেণ্ডেলৰ মতে কি মেণ্ডেলে কি জানিব খুজিছে যে নতুনকৈ যেটো সন্তান হ'ব হেতু কোনটো চৰিত্ৰ বেছিকৈ প্ৰকাশ পাব তো দুয়োটা চৰিত্ৰই প্ৰভাৱিত হৈছে দুয়োটা চৰিত্ৰই আহিছে দুয়ো ফালৰ পৰা যেহেতু ক্ৰমোজম আহিব পিতৃৰ ফালৰ পৰা মাতৃৰ ফালৰ পৰা দুয়োজনৰ পৰা যেহেতু ক্ৰমোজম আহিব গতিকে দুয়োটাৰে চৰিত্ৰ আহিব সন্তানলৈ দুয়োটাৰে চৰিত্ৰ কি হ'ব আহিব আহাটো বেলেগ কিন্তু প্ৰকাশ হোৱাটো বেলেগ দুয়োটা চৰিত্ৰ আহিব কিন্তু দুয়োটাৰ যিকোনো এটা চৰিত্ৰহে প্ৰকাশ পায় মেণ্ডেলে পৰীক্ষা কৰি দেখা পাইছে তো ফাৰ্স্ট আমি জানিলো কি দুয়োটা চৰিত্ৰই আহিব পিতৃৰ চৰিত্ৰ মাতৃৰ চৰিত্ৰ আহিব তো মেণ্ডেলে কি দেখিছিল মটৰ মাহৰ গছৰ মাজত যেতিয়া প্ৰজনন ঘটাইছিল এটা চাপৰ আছিল গছ এটা ওখ আছিল তেও দেখা পাইছে এই দুটাই প্ৰজনন কৰাৰ পাছত যিবিলাক কি নতুনকৈ মটৰ মাহৰ গছ হৈছে প্ৰজননৰ ফলত দুটাৰ লগত প্ৰজননৰ ফলত সেইবিলাক গছ গোটেইখিনি ওখ হৈছে এটা চাপৰ আছিল এটা ওখ আছিল কিন্তু সেই দুটাৰ প্ৰজননৰ ফলত যিবিলাক গছ হৈছে সেইবিলাক গোটেইকেইটা ওখ হৈছে ওখ গছ হৈছে গতিকে ইয়াৰ পৰা তেও কি ভাবিছিল ফাৰ্ষ্টত ভাবিছিল যে চাপৰ যেটো চৰিত্ৰ এটো যোৱা নাই চাপৰ যেটো চৰিত্ৰ মটৰমাৰ যেটো চাপৰ চৰিত্ৰ সন্তানলৈ যোৱা নাই পিতৃ আৰু মাতৃ কেনেকুৱা আছিল পিতৃ বা মাতৃ যেটো জনা না যায় গছৰ কোনটো পিতৃ মাতৃ গতিকে এটা ওখ এটা চাপৰ হয়তো পিতৃ ওখ মাতৃ চাপৰ বা মাতৃ ওখ বা পিতৃ চাপৰ এনেকে ধৰি লোৱা হৈছে গতিকে এটা চাপৰ এটা ওখ কিন্তু দেখা গৈছে ইহঁতৰ পৰা যিবিলাক নতুন কৰি গছ হৈছে গোটেইকেইটা ওখ গতিকে মেণ্ডেলে তেতিয়া ভাবিছিল যে চাপৰটো হয়তো চৰিত্ৰটো যোৱা নাই তেও তেতিয়া তেনেকে ভাবিছিল তাৰ পিছত সেইকাৰণে মেণ্ডেলে কি কৰিছে এই চাৰি ওখ যে গছ আছিল চাপৰ আৰু ওখৰ মাজত প্ৰজননৰ ঘটাৰ পিছত যিবিলাক নি ওখ হৈছিল তাৰে পৰা দুটা ওখ গছ লৈছিল তাৰ পিছত কি কৰিছিল দুটা ওখ গছ লৈছিল নতুনকৈ হোৱা চাৰিটা ওখ গছৰ পৰা দুটা ওখ গছ লৈছিল আৰু সেইবিলাকৰ মাজত নতুনকৈ আৰু কি ঘটাইছিল প্ৰজনন ঘটাইছিল দুটা গছ ওখ আছিল এইবাৰ দুটা গছতে ওখ লৈছে আৰু প্ৰজনন ঘটাইছে তেও এইবাৰ কি দেখা পাইছে সেই ওখ গছ দুটাই প্ৰজনন কৰাৰ ফলত নতুনকৈ আকৌ চাৰিটা গছ হৈছে কিন্তু তাৰে এটা হৈছে চাপৰ তিনিটা হৈছে ওখ এটা চাপৰ তিনিটা ওখ তেতিয়া তেও ভাবিছিল যে প্ৰথমতে যেতিয়া প্ৰজনন কৰা হৈছিল ওখ আৰু চাপৰৰ মাজত তেতিয়া গোটেইকেইটা ওখ আছিল তেও ভাবিছিল যে চাপৰ চৰিত্ৰটো যোৱা নাই তাৰ পিছত যেতিয়া হিয়তৰ মাজত প্ৰজনন কৰা হল তিনিটা ওখ আৰু এটা চাপৰ হল তেও তেতিয়া সিদ্ধান্ত কৰিল যে চাপৰ চৰিত্ৰটো গৈছে কিন্তু প্ৰকাশিত হোৱা নাছিল চাপৰ চৰিত্ৰটো কি হৈছে গৈছে কিন্তু প্ৰকাশ হোৱা নাছিল প্ৰকাশ হোৱা মানে কি দেখা পোৱা যোৱা নাছিল কিন্তু চৰিত্ৰটো প্ৰবাহিত গৈছিল চৰিত্ৰটো মনে মনে গৈছে কিন্তু চৰিত্ৰটো কি হোৱা নাই প্ৰকাশিত হোৱা নাই দেখা যোৱা নাই গতিকে ইয়াৰ পৰা মেণ্ডেলে সিদ্ধান্ত কৰিছিল যে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক কি হয়
বংশানুক্ৰমিকভাৱে চৰিত্ৰবিলাক পিতৃ চৰিত্ৰ আৰু মাতৃ চৰিত্ৰ দুয়োটাই চৰিত্ৰই যায়, কিন্তু তাৰে যিকোনো এটা চৰিত্ৰ কি হ'ব পাৰে প্ৰকাশিত হ'ব পাৰে। এটা চৰিত্ৰহে প্ৰকাশিত হ'ব পাৰে, দুয়োটা চৰিত্ৰ একেলগে প্ৰকাশিত নহ'ব পাৰে। এটাহে প্ৰকাশিত হ'ব পাৰে আৰু এটা কেনেকৈ থাকিব পাৰে অপ্ৰকাশিত হৈ থাকিব পাৰে। নেক্সট টাইম পিছৰ প্ৰজন্মত সেই চৰিত্ৰটো আকৌ প্ৰকাশিত হ'ব পাৰে। প্ৰথম প্ৰজন্মত প্ৰকাশিত নহ'ব পাৰে, তাৰ পিছৰ প্ৰজন্মত প্ৰকাশিত হ'ব পাৰে। তাৰ মানে এনেকুৱা কথাটো সাপোজ কোনোবাৰ দেউতা ওখ মাক চাপৰ, সন্তানটো কেনেকুৱা হৈছে, সন্তানটো চাপৰ হৈছে, মাকৰ নিচিনা হৈছে। নেক্সট টাইম সেই ল'ৰাটোৰ সন্তান কেনেকুৱা হ'ব পাৰে, ওখ হ'ব পাৰে। তাৰমানে সেই ল'ৰাটোৰ দেউতাকৰ নিচিনা হ'ব পাৰে। ইয়াৰ পৰা এনেকুৱা বুজা যায়। তাৰমানে চৰিত্ৰবিলাক প্ৰবাহিত হয় কিন্তু প্ৰকাশিত নহ'বও পাৰে। প্ৰবাহিত হোৱা বেলেগ, প্ৰকাশিত হোৱা বেলেগ। প্ৰবাহিত হোৱা মানে কি চৰিত্ৰবিলাক যোৱা, আৰু প্ৰকাশিত হোৱা মানে কি চৰিত্ৰবিলাক দেখা পোৱা। গতিকে যৌন প্ৰজননৰ ফলত বংশানুক্ৰমিক চৰিত্ৰবিলাক প্ৰবাহিত হয়, কিন্তু কিছুমান প্ৰজন্মত চৰিত্ৰবিলাক প্ৰকাশিত নহ'বও পাৰে। যিটো চৰিত্ৰ প্ৰকাশিত হয় সেইটো চৰিত্ৰক কোৱা হয় প্ৰভাৱী। বুলি কোৱা হয়। যিটো চৰিত্ৰ প্ৰকাশিত হয় তাক কোৱা হয় কি চৰিত্ৰ, প্ৰভাৱী চৰিত্ৰ। আৰু যিটো চৰিত্ৰ অপ্ৰকাশিত হৈ ৰৈ যায়, নেক্সট টাইম প্ৰকাশিত হ'ব পাৰে, অপ্ৰকাশিত হৈ যিটো ৰৈ যায় সেইটো কোৱা হয় অপ্ৰভাৱী চৰিত্ৰ। অপ্ৰভাৱী চৰিত্ৰ। যিটো চৰিত্ৰ অপ্ৰকাশিত হৈ ৰৈ যায় তাক কোৱা হয় অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। ইয়াৰ পিছত আমি এইবিলাক আকৌ আলোচনা কৰিম, কিন্তু এতিয়া আমি এটা নতুন বস্তু চাম। তেনেহ'লে দেখা গ'ল কি দুয়োটা চৰিত্ৰই কি হয়, মা-দেউতাকৰ দুয়োটা চৰিত্ৰই প্ৰবাহিত হয় কিন্তু প্ৰকাশিত নহ'ব পাৰে। এতিয়া আমি চাম মা আৰু দেউতা দুয়োটাৰ ভিতৰত, পিতৃ আৰু মাতৃ দুয়োটাৰ ভিতৰত কোনে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে? কোনে কৰে? পিতৃ আৰু মাতৃ দুয়োটাৰ ভিতৰত কোনে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে? মানে কেনেকৈ হ'ব? আমি চাম পিতৃ আৰু মাতৃ দুয়োটাৰ ভিতৰত কোনে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে? মানে সন্তানটো কি হ'ব, ল'ৰা হ'ব নে ছোৱালী হ'ব, সেইটো কোনে নিৰ্ধাৰণ কৰে? পিতৃ আৰু মাতৃ কোনে নিৰ্ধাৰণ কৰিব? সেইটো মানুহৰ কথা কোৱা নাই, বেলেগ জীৱ-জন্তু, গৰু, ছাগলী যিমান বেলেগ আছে এইবিলাকৰ ক্ষেত্ৰত নতুনকৈ যিটো কি হ'ব, কেঁচুৱা হ'ব, বা সন্তান হ'ব, নতুনকৈ যিটো বেবী হ'ব সেইটো কি হ'ব, গাৰ্লছ অৰ বয়েজ। কেনেকৈ হ'ব? পুংলিংগধাৰী বা স্ত্ৰীলিংগধাৰী কোনটো হ'ব? পুংলিংগী না স্ত্ৰীলিংগী কোনটো হ'ব সেইটো আমি এতিয়া চাম। তো অলপ আগতে আমি পালো কোষৰ ভিতৰত কিমানটা ক্ৰমোজোম থাকে? 23 যোৰ ক্ৰমোজোম থাকে। এযোৰ হ'ল লিংগ ক্ৰমোজোম, এযোৰ হ'ল লিংগ ক্ৰমোজোম আৰু 22 যোৰ হ'ল দৈহিক ক্ৰমোজোম। এই লিংগ ক্ৰমোজোম বিলাকে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে। মানুহৰ ক্ষেত্ৰত লিংগ ক্ৰমোজোমে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে। বেলেগ বেলেগ জীৱ-জন্তুৰ ক্ষেত্ৰত কিছুমান এনেকুৱা জীৱ আছে যিবিলাকৰ লিংগ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে, পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। পৰিৱেশৰ উষ্ণতা অনুসৰি সন্তানটো মতা বা মাইকী হ'ব পাৰে, মানে গাৰ্লছ আৰু বয়েজ যিকোনো এটা হ'ব পাৰে। নতুনকৈ হোৱা সন্তানটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? সেইটো পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। পৰিৱেশ ঠাণ্ডা নে গৰম তাৰ ওপৰত নিৰ্ভৰ কৰে নতুনকৈ হোৱা সন্তানৰ লিংগ। গাৰ্লছ আৰু বয়েজ তাৰ ওপৰত নিৰ্ভৰ কৰে কিছুমান জীৱৰ ক্ষেত্ৰত, কিন্তু মানুহৰ ক্ষেত্ৰত ক্ৰমোজোমৰ ওপৰত নিৰ্ভৰ কৰে নতুনকৈ হোৱা সন্তানটো কেনেকৈ হ'ব, ল'ৰা নে ছোৱালী হ'ব। ক্ৰমোজোমৰ ওপৰত
নিৰ্ভৰ কৰে কিৰ ওপৰত ক্ৰমোজম কোনটো ক্ৰমোজমৰ ওপৰত লিংগ ক্ৰমোজমৰ ওপৰত নিৰ্ভৰ কৰে লিংগ ক্ৰমোজম এটা কোষত লিংগ ক্ৰমোজম কেইযোৰ থাকে এযোৰ থাকে দুটা মানে পিতৃৰ কোষৰ ভিতৰত লিংগ ক্ৰমোজম এযোৰ মাতৃৰ কোষৰ ভিতৰত লিংগ ক্ৰমোজম এযোৰ মানে দুটা পিতৃৰ কোষৰ ভিতৰত যে দুটা লিংগ ক্ৰমোজম থাকে সেই দুটা কোৱা হয় XY দুটা কোৱা হয় XY পিতৃৰ যিমান কোষ আছে পিতৃৰ দেহৰ ভিতৰত যিমান কোষ আছে গোটেই শৰীৰত যিমান কোষ আছে সেই গোটেই শৰীৰৰ কোষবিলাকত এযোৰকৈ লিংগ ক্ৰমোজম থাকে দুটাকৈ লিংগ ক্ৰমোজম থাকে মানুহৰ দেহত কিমান কোষ আছে গণিবতো নোৱাৰি গতিকে মানুহৰ দেহত বহুত কোষ আছে আৰু সেই প্ৰতিটো কোষতেই দুটা কৰি লিংগ ক্ৰমোজম আছে প্ৰতিটো কোষতে দুটাকৈ লিংগ ক্ৰমোজম আছে এই দুটা লিংগ ক্ৰমোজমক কি বুলি কোৱা হয় এটা X আৰু এটা Y গতিকে মাতৃ দেহত থকা পিতৃ দেহত থকা লিংগ ক্ৰমোজম দুটা কি বুলি কোৱা হয় X and Y আৰু মাতৃ দেহত দুটা লিংগ ক্ৰমোজম থাকিব XX মাতৃ দেহত থকা লিংগ ক্ৰমোজম XX সবা কিমান দেহল তো এতিয়া চাব আমি গতিকে মাতৃ দেহত যে দুটা নেকি লিংগ ক্ৰমোজম থাকে এই দুটা কোৱা হয় XX আৰু পিতৃ দেহৰ ভিতৰত যে দুটা নেকি লিংগ ক্ৰমোজম থাকে এই দুটা কোৱা হয় XY দুটা থাকে XY এই দুটা নাম হে কৰা হৈছে নামকৰণ কৰিছে বিজ্ঞানীসকলে এনেকৈ নাম দিছে বিজ্ঞানীসকলে দুটা থাকে লিংগ ক্ৰমোজম মাতৃ দেহত সেই দুটা XX আৰু দুটা থাকে লিংগ ক্ৰমোজম পিতৃ দেহত সেই দুটা XY X জোৰ আছে কাৰণে XX and XY এতিয়া কেনেকৈ নতুনকৈ হোৱা সন্তানটো ল'ৰা হ'বনে ছোৱালী হ'ব এইটো নিৰ্ধাৰণ কৰা হ'ব কেনেকৈ যেতিয়া অলপ আগতে কোৱা হৈছে যেতিয়া কি কৰিব পিতৃ আৰু মাতৃ দুয়োৰে মাজত প্ৰজনন হ'ব যেতিয়া প্ৰজননৰ সময়ত কি হৈ যায় কোষৰ ভিতৰত থকা ক্ৰমোজম বিলাক দুই ভাগ হৈ যায় ক্ৰমোজম বিলাক কেই ভাগ হয় দুই ভাগ হয় 46 টা হলে 23 টা হৈ যায় না আৰু কি হৈছে 23 টা 23 টা হৈ যায় গতিকে ইয়াৰে এযোৰ কি হৈ যাব এটা এযোৰ কেইটা হৈ যাব এটা বেলেগ হৈ যাব সেপাৰেট প্ৰজননৰ সময় ইয়াৰ XX কি যাব বেলেগ X হৈ যাব তাৰ পিছত কি হ'ব ইয়াৰ পৰা এটা X আহিব হয়তো আৰু ইয়াৰ পৰা এটা X আহিব তেনে XX হলে XX হ'ব বা ইয়াৰ পৰা যদি X আহে ইয়াৰ পৰা যদি X আহে আৰু ইয়াৰ পৰা যদি Y আহে তেনে কি হ'ব X and Y এনেকৈ হ'ব গতিকে দুয়োটা আহিব নোৱাৰে ক্ৰমোজমৰ দুয়োটা ক্ৰমোজম আহিব নোৱাৰে পিতৃৰ দুটা মাতৃৰ দুটা আহিলে চাৰিটা হৈ যাব এনেকৈ হ'ব নোৱাৰে গতিকে ওকে এতিয়া গতিকে কি হ'ব নোৱাৰে চাৰিটা আহিব নোৱাৰে শিওৰ চাৰিটা আহিব নোৱাৰে যদি চাৰিটা বা তিনিটা আহে তেতিয়া কি হ'ব এইবিলাক আমি আলোচনা কৰিম গতিকে প্ৰজননৰ সময়ত লিংগ ক্ৰমোজম বিলাক দুটা বেলেগ ভাগ হৈ যাব XX ৰ পৰা যিকোনো এটা X আহিব সন্তানলৈ আৰু XY ৰ পৰা হয় X আহিব বা Y আহিব সন্তানলৈ যদি মাতৃৰ পৰা X আহে আৰু পিতৃৰ পৰা X আহে তেনে কি হ'ব এযোৰ আকৌ কি হ'ব XX হ'ব আকৌ যদি এযোৰ XX হয় আকৌ যদি এযোৰ XX হয় তেনে কি হ'ব ছোৱালী হ'ব বুজিলে নাই আকৌ যদি এযোৰ কি হয় আকৌ যদি XX হয় তেনে কি হ'ব বা ছোৱালী আৰু যদি XY হয় ল'ৰা হ'ব এনেকৈ সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয় এনেকৈ নতুনকৈ হোৱা সন্তানৰ কি নিৰ্ধাৰণ কৰা হয় লিংগ নিৰ্ধাৰণ কৰা হয় এতিয়া এনেকৈ আমাৰ কি নিৰ্ধাৰণ কৰা হয় সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয় যদি আমাক ধুনীয়াকৈ পৰীক্ষাত লিখিব লাগে তেতিয়াহ'লে আমি কেনেকৈ লিখিম যে সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় আৰু বংশানুক্ৰমিক চৰিত্ৰবিলাক কেনেকৈ ল'ৰা ছোৱালীৰ পৰা সন্তান পিতৃ মাতৃৰ পৰা সন্তানলৈ প্ৰবাহিত হয় কেনেকৈ বংশানুক্ৰমিক চৰিত্ৰবিলাক মেণ্ডেলৰ নিয়ম আমাক পৰীক্ষাত এনেকৈ কুৱেশ্যন আহে কেনেকৈ কুৱেশ্যন আহে মই কওঁ এনেকৈ কুৱেশ্যন আহিব পাৰে যে
বংশানুক্ৰমিক চৰিত্ৰবিলাক পিতৃ মাতৃৰ পৰা ল'ৰা ছোৱালীলৈ কেনেকৈ প্ৰবাহিত হয় সেইটো যে মেণ্ডেলে পৰীক্ষাটো কৰিছিল এই পৰীক্ষাটো লিখা মানে এনেকৈ আহিব বংশানুক্ৰমিক চৰিত্ৰ প্ৰবাহৰ মেণ্ডেলৰ নিয়মটো লিখা বংশানুক্ৰমিক চৰিত্ৰ প্ৰবাহৰ মেণ্ডেলৰ নিয়মটো লিখা তো মেণ্ডেলৰ নিয়মটো কি মেণ্ডেলে কি কৰিছে বংশানুক্ৰমিক চৰিত্ৰবিলাক বা বংশগত চৰিত্ৰবিলাক পিতৃ মাতৃৰ পৰা ল'ৰা ছোৱালীলৈ কেনেকৈ যায় মানে পিতৃ আৰু মাতৃৰ চৰিত্ৰবিলাকৰ দুয়োটাই ল'ৰা ছোৱালীলৈ যায় নে দুয়োটাৰ এটা ল'ৰা ছোৱালীলৈ যায় হেতু জনাৰ কাৰণে মেণ্ডেলে এটা কি কৰিছে পৰীক্ষা কৰিছে এই পৰীক্ষাটো কিহৰ সহায়ত কৰিছে মটৰ গছৰ সহায়ত মটৰ মাহ গছৰ সহায়ত আৰু তাৰ কাৰণে কি কৰিছে এটা ওখ আৰু এটা চাপৰ মটৰ মাহৰ গছ লৈছে তো পৰীক্ষা লিখাৰ কাৰণে ধুনীয়াকৈ কেনেকৈ লিখিম সো মেণ্ডেলে কি কৰিছে মেণ্ডেলে বংশানুক্ৰমিক চৰিত্ৰ প্ৰবাহৰ নিয়মটো জানিবলৈ এটা ওখ আৰু এটা চাপৰ মটৰ মাহৰ গছ নিৰ্বাচন কৰিছিল আৰু সেই দুটাৰ মাজত সংকৰণ ঘটাইছিল বা প্ৰজনন ঘটাইছিল প্ৰজনন ঘটোৱাৰ পিছত তেওঁ দেখা পাইছে যে প্ৰথম স্তৰ বা F1 বুলি তেওঁ কি কৈছে F1 বুলি তেওঁ কৈছে F1 জনু বুলি কৈছে প্ৰথম স্তৰত বা F1 জনুত আটাইবোৰ গছে কি হয় ওখ হয় আটাইবোৰ গছে ওখ হয় গতিকে তাৰ পিছত সেই ওখ গছবিলাকৰ পৰা তেওঁ আকৌ দুটা গছ বাছি লৈছে আৰু ইহঁতৰ মাজত আকৌ কি ঘটাইছে সংকৰণ বা প্ৰজনন ঘটাইছে প্ৰজনন ঘটাৰ পিছত তেওঁ কি দেখা পাইছে সেইবাৰ দ্বিতীয় স্তৰত বা F2 জনুত দ্বিতীয় স্তৰত বা F2 এবাৰ F2 জনুত তিনিটা গছ ওখ এটা গছ চাপৰ হিচাপে প্ৰকাশ পায় তাৰ মানে কেইটা ওখ তিনিটা ওখ আৰু চাপৰ কেইটা এটা কেইটা চাপৰ এটা মানে 3:1 3:1 কেনেকৈ প্ৰকাশ পাইছে গছবিলাক 3:1 তিনটা ওখ এটা কি চাপৰ তিনটা ওখ এটা চাপৰ কিহৰ কাৰণে এই যে ফাৰ্ষ্টত যেটো এটা চাপৰ লৈছিল এটা ওখ লৈছিল সেই কাৰণে লাষ্টত যাই কেনে এটা চাপৰ হৈছে আৰু তিনটা কি হৈছে ওখ হৈছে গতিকে তেওঁ ইয়াৰ পৰা সিদ্ধান্ত কৰিছিল যে বংশানুক্ৰমিক চৰিত্ৰবিলাক পিতৃ মাতৃৰ পৰা সন্তানলৈ প্ৰবাহিত হয় কিন্তু কেতিয়াবা সেই চৰিত্ৰবিলাক কি হৈ থাকিব পাৰে অপ্ৰকাশিত হৈ থাকিব পাৰে সন্তানলৈ প্ৰবাহিত হয় কিন্তু কেতিয়াবা চৰিত্ৰবিলাক অপ্ৰকাশিত হৈ থাকিব পাৰে সো যিবিলাক চৰিত্ৰ প্ৰকাশিত হয় এই ক্ষেত্ৰত যেটো চৰিত্ৰ প্ৰকাশিত হৈছিল প্ৰথমতে প্ৰকাশিত হোৱা যে উপজ হৈছিল আটাইকেইটা এই প্ৰকাশিত হৈছিল যে চৰিত্ৰ প্ৰকাশিত হোৱা চৰিত্ৰ কোৱা হয় প্ৰভাৱী আৰু অপ্ৰকাশিত হৈ থকা চৰিত্ৰবিলাক কোৱা হয় অপ্ৰভাৱী চৰিত্ৰ ইয়াকে বংশানুক্ৰমিক প্ৰবাহৰ মেণ্ডেলৰ নিয়ম বুলি কোৱা হয় এইবিলাক চমুকৈ লিখা আছে তোমালোকে ধুনীয়াকৈ পাৰিবা তো তাৰ পিছত আমি কলো যে লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় সন্তানৰ সেইটো তোমালোকে গম পাইছা সন্তানৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় লিংগ ক্ৰমোজমে লিংগ নিৰ্ধাৰণ কৰে হয় নাই লিংগ ক্ৰমোজম মাতৃৰ কেইযোৰ লিংগ ক্ৰমোজম আছে এযোৰ পিতৃৰ এযোৰ মাতৃৰ লিংগ ক্ৰমোজমৰ নাম XX পিতৃৰ XY তো প্ৰজননৰ সময়ত কিন্তু পিতৃৰ পৰা XX ৰ পৰা দুইটা XY ৰ পৰা পিতৃৰ দুইটা XY নাহিব সন্তানলৈ আৰু মাতৃৰ XX ৰ পৰা দুইটা নাহিব প্ৰজননৰ সময়ত কি হয় ভাগ হৈ যায় যিমান ক্ৰমোজম আছে মাতৃৰ দেহত মাতৃৰ কোষৰ ভিতৰত যিমানটা ক্ৰমোজম আছে পিতৃৰ দেহৰ কোষৰ ভিতৰত যিমানটা ক্ৰমোজম আছে এইবিলাক কেই ভাগ হৈ যায় সমানে দুই ভাগ হৈ যাব দুই ভাগ হৈ তাৰ পৰা এক ভাগহে আহিব 23 জোৰ আছে 23 জোৰৰ পৰা 23 টাহে আহিব 23 টা সেই 23 টা যে আহিব 23 টা তাতে এটা কি ক্ৰমোজম আছে লিংগ মাতৃৰ 23 টা তো এটা লিংগ ক্ৰমোজম আহিব পিতৃৰ 23 টা আহিব তাতো এটা লিংগ ক্ৰমোজম আহিব এটা কেইটা লিংগ ক্ৰমোজম হ'ব দুটা লিংগ ক্ৰমোজম হ'ব যদি XX আহে দুইটাৰ পৰা তেতিয়াহলে মাতৃ ছোৱালী হ'ব আৰু X এটাৰ পৰা X আৰু এটাৰ পৰা যদি Y আহে তেতিয়াহলে কি হ'ব ল'ৰা সন্তান হ'ব তো দেখিলো আমি কেনেকৈ ল'ৰা হয় আৰু কেনেকৈ ছোৱালী হয় এইটো গম পোৱা গ'ল এতিয়া আমি সব ক্ৰম বিকাশ সম্পৰ্কে অলপ চাম এটা তোমালোকে অলপ ক'বা হা এটা কথা ক'বা বংশগতি মানে কি তোমালোকে বংশগতি এনিবডি তোমালোকৰ মাজৰ পৰা ধুনীয়াকৈ এজন ক'বা বংশগতি মানে কি বংশগতি পিতৃ মাতৃৰ কি গৈছিল এইটো বংশগতি কোৱা হয় পিতৃ মাতৃৰ চৰিত্ৰবোৰ ভাল হয়
বিলাক অধ্যায় অলপ টান হয় তোমালোকে ধুনীয়াকৈ মনোযোগ দিবা তোমালোকে পঢ়ি চাবাচোন ভালকৈ বুজি পাবা এটা ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে সজাই কৈ দিয়া হৈছে তোমালোকে চাবা ইয়াতে বহুত সহজ লাগিব ঘৰত কেতিয়াবা পঢ়ি চাবা কিমান টান লাগিব গতিকে বহুত গুৰুত্ব দিবা যাতে বুজি পোৱা যায় বহুত গুৰুত্ব দিবা ঠিক আছে তোমালোকে দুজন বনা বংশগতিকাৰ কৰে ধুনীয়াকৈ সজাই ক'বা পিতৃ-মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা বংশগতি বোলে পিতৃ-মাতৃৰ বংশগত চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা বংশগতি বোলে বংশগত ক'লে বেছি অলপ শুদ্ধ নহয় গতিকে আমি কম সিম্পলি কম পিতৃ-মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা বংশগতি বোলে ধুনীয়াকৈ বুজা যায় আছে পিতৃ-মাতৃৰ চৰিত্ৰবোৰ সন্তানলৈ প্ৰবাহিত হোৱা বংশগতি বোলে ইয়াৰ পিছত আমি এটা শব্দ ক্ৰমবিকাশ কাক কয় সেইটো কৈ এৰি দিম আজিৰ কাৰণে ক্ৰমবিকাশ আৰু ইংলিছত কোৱা হয় ইভলিউশন যি ধাৰণাটো বিজ্ঞানী ডাৰউইনে অৱতাৰণা কৰিছিল উদ্ভাৱন কৰিছিল বিজ্ঞানী ডাৰউইন নামৰ এজন বিজ্ঞানীয়ে গোটেই পৃথিৱী ঘূৰিছিল ডাৰউইনে কি কৰিছিল গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল এটা পৰীক্ষা কৰাৰ কাৰণে ক্ৰমবিকাশ এইটো সম্পৰ্কে এটা পৰীক্ষা কৰাৰ কাৰণে তেওঁ গোটেই পৃথিৱী ঘূৰিছিল গোটেই পৃথিৱী আৰু তেওঁ ক্ৰমবিকাশ কেনেকৈ হয় সেইটো সম্পৰ্কে তেওঁ আগবঢ়াইছিল তাৰ কাৰণে তোমালোকে গুৰুত্ব দি শুনিবা কথাবিলাক বংশগতি কেনেটো গম পাইছা এতিয়া আমি চাম ক্ৰমবিকাশ কি ক্ৰমবিকাশ এই কথাটো কোনে আগবঢ়াইছিল বিজ্ঞানী ডাৰউইনে বিভিন্ন পৰীক্ষাত আহে ক্ৰমবিকাশৰ ধাৰণা আগবঢ়াইছিল বিজ্ঞানী ডাৰউইন আৰু ডাৰউইনে এই ক্ৰমবিকাশ সম্পৰ্কে জানিবলৈ তেওঁ প্ৰায় 20-25 বছৰ গোটেই পৃথিৱী ভ্ৰমণ কৰিব লগা হৈছিল তেওঁ নিজৰ ঘৰতে থকা নাছিল পৰীক্ষাটো কৰাৰ কাৰণে গোটেই পৃথিৱী ভ্ৰমণ কৰিছিল তেওঁ ডাৰউইনে কেতিয়াবা কিতাপত পালে তোমালোকে চাবা এইটো কিতাপত হয়তো আছে নতুবা বেলেগ কিতাপত আছে ডাৰউইন নামৰ বিজ্ঞানীজনে ক্ৰমবিকাশ সম্পৰ্কে ধাৰণা দিছিল বা ক্ৰমবিকাশ কি এইটো ব্যাখ্যা কৰিছিল তো ক্ৰমবিকাশ কি অলপ আগতে কোৱা হৈছে যে যদি যৌন প্ৰজনন কৰা হয় যৌন প্ৰজনন কৰিলে যেটো সন্তান হয় সকলো কথা এটা কথাৰ পৰা আগবাঢ়িব যৌন প্ৰজনন কৰিলে যেবিলাক সন্তান হয় সেইবিলাক কি নহয় মাক দেউতাকৰ লগত একে ধৰণৰ নহয় অলপ বেলেগ ধৰণৰ বেলেগ ৰং বেলেগ কালাৰ বেলেগ চকুৰ গঠন বেলেগ নাকৰ গঠন বেলেগ হাতৰ গঠন এনেকা বিভিন্ন ধৰণৰ নতুন চৰিত্ৰ সৃষ্টি হ'ব পাৰে কিন্তু কিছুমান একে ধৰণৰ হয় যেনেকা দেউতা ওখ সন্তানটো ওখ দেউতা ওখ সন্তানটো ওখ এইটো একে ধৰণৰ সেম টু সেম কিন্তু কিছুমান আৰু বহুত নতুন চৰিত্ৰ সৃষ্টি হয় যেটো মাকৰ লগতো নিমিলে দেউতাকৰ লগতো নিমিলে এনেকে যৌন প্ৰজনন কৰিলে দেখা যায় নতুন চৰিত্ৰ সন্তানলৈ সৃষ্টি হয় নতুন চৰিত্ৰ সন্তানলৈ সৃষ্টি হয় Everybody pay attention please ইফালে তো যৌন প্ৰজনন কৰিলে কি হয় নতুন চৰিত্ৰৰ সৃষ্টি হয় নতুন চৰিত্ৰৰ সৃষ্টি হয় নতুন চৰিত্ৰৰ সৃষ্টি হ'ব সেই সন্তানটো আকৌ যেতিয়া প্ৰজনন কৰিব আৰু এটা বেলেগ প্ৰাণীৰ লগত বেলেগ জীৱৰ লগত তেতিয়া আৰু অলপ নতুন চৰিত্ৰৰ সৃষ্টি হ'ব আৰু অলপ তেওঁৰ পৰা যে সন্তান হ'ব সেইটো অলপ বেলেগ নতুন চৰিত্ৰৰ সৃষ্টি হ'ব তাৰ পিছত সেই সন্তানটোৱে যেতিয়া আকৌ প্ৰজনন কৰিব আৰু অলপ বেলেগ ধৰণৰ চৰিত্ৰৰ সন্তানৰ সৃষ্টি এনেকে লাহে লাহে বৈহাদ্ৰিকতা বিলাক কি হৈ যাব লাহে বাঢ়ি যাব লাহে বৈহাদ্ৰিকতা বিলাক বা ভিন্নতা বিলাক লাহে কি হৈ যাব বাঢ়ি যাব এনেকে লাহে বৈহাদ্ৰিকতা বিলাক যেতিয়া এটা প্ৰজাতিৰ মাজত সৃষ্টি হয় এটা প্ৰজাতিৰ মাজত যেতিয়া লাহে এনেকে বৈহাদ্ৰিকতা বিলাক লাহে বাঢ়ি যায় এই বৈহাদ্ৰিকতা বিলাক এটা প্ৰজন্মৰ মাজত যেতিয়া বাঢ়ি যায় তেতিয়া কি হ'ব পাৰে এটা প্ৰজাতিৰ পৰা কি হ'ব পাৰে নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে এটা প্ৰজাতিৰ পৰা কি হ'ব পাৰে নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে বুলি ডাৰউইনে ধাৰণা কৰিছিল আৰু এনেকে বৈহাদ্ৰিকতা সৃষ্টি হোৱাৰ ফলত এটা সময়ত বহুত দিন যোৱাৰ পিছত হাজাৰ বছৰ যোৱাৰ পিছত কি হ'ব পাৰে এটা প্ৰজাতিৰ পৰা নতুনকৈ প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে আৰু এই ধাৰণাটোক কোৱা হয় ক্ৰমবিকাশ কি বুলি কোৱা হয় ক্ৰমবিকাশ আচলতে কি যে এনেকে লাহে এটা প্ৰজাতিৰ মাজত যেতিয়া বৈহাদ্ৰিকতা সৃষ্টি হৈ যায় বৈহাদ্ৰিকতাবিলাক লাহে বাঢ়ি গ'লে সেই প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হৈ যাব পাৰে এই প্ৰজাতিৰ পৰা কি হ'ব পাৰে নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে ডাৰউইনৰ এই ধাৰণাক কোৱা হয় ক্ৰমবিকাশ বুলি কোৱা হয় ইংলিছত কোৱা হয় ইভলিউশন বুলি কোৱা হয় ক্ৰমবিকাশ গতিকে নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে কিহৰ কাৰণে ক্ৰমবিকাশৰ কাৰণে নতুন প্ৰজাতি কিহৰ কাৰণে সৃষ্টি হ'ব পাৰে ক্ৰমবিকাশৰ কাৰণে নতুন প্ৰজাতিৰ সৃষ্টি হ'ব পাৰে আৰু নতুন প্ৰজাতিৰ সৃষ্টি হোৱাৰ মূল কাৰণ কি এটা প্ৰজাতিৰ মাজত যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা বৈহাদ্ৰিকতা যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা বৈহাদ্ৰিকতাই গতিকে
নতুন প্ৰজাতিৰ কিহৰ কাৰণে সৃষ্টি হ'ব পাৰে যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা বৈহাদ্ৰিকতাই নতুন প্ৰজাতিৰ সৃষ্টি কৰিব পাৰে আৰু এই ধাৰণাটো কোৱা হয় ক্ৰম বিকাশ তো ক্ৰম বিকাশ কাক বোলে যে যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা সন্তানসমূহ বৈহাদ্ৰিকতাপূৰ্ণ হয় যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা সন্তানসমূহ বৈহাদ্ৰিকতাপূৰ্ণ হয় এই বৈহাদ্ৰিকতাবিলাক লাহে লাহে বাঢ়ি গ'লে এই বৈহাদ্ৰিকতাবিলাক লাহে লাহে বৃদ্ধি হৈ গ'লে এটা সময়ত কি হ'ব পাৰে এটা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ উদ্ভৱ হ'ব পাৰে যৌন প্ৰজননৰ ফলত নতুনকৈ সৃষ্টি হোৱা সন্তান বৈহাদ্ৰিকতাপূৰ্ণ হয় আৰু এই বৈহাদ্ৰিকতাবিলাক বৃদ্ধি হৈ গ'লে এটা সময়ত এটা প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ উদ্ভৱ হ'ব পাৰে এই ধাৰণাটো ক্ৰম বিকাশ বোলে যেহেতু বহুত টান হয় আমি লাহে লাহে কৰি গোটেই কিতাপত এইটোৱে অলপ হৈ আছে টান বাকীখিনি সহজ আছে হ'ব আজিৰ কাৰণে